প্ৰথমতে নমস্কাৰ জনাইছোঁ। কথাটো এনেকুৱা, যোৱাকালি ৰাতি 9টামান বজাত বোধহয় 11টা ৰাতি 11টা বজাত মানে আমাৰ কোকৰাঝাৰ টাউনৰ ওচৰতে তিতাকুৰি বুলি জেগা, আমাৰ মেইন ৰাস্তাত স্থানীয় ৰাইজৰ সহযোগত আৰু সচেতন আমাৰ মিডিয়া বন্ধুসকলৰ প্ৰচেষ্টাত মানে গাড়ী দুখন আমি অভাৰলোড টানা ডাম্পাৰ দুখন কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। তেনেকুৱা গাড়ী ৰাতিত এনেকৈ মাজে মাজে আহে, আমি যোৱাকালি গম পালোঁ। এইটো আমি আজি যোৱাকালি ৰাতি হোৱাৰ কাৰণে গাড়ীকেইখন ৱেট ব্ৰিজত নিয়া নহ'ল। আজি ৰাতিপুৱাতে আমি নিলোঁ আৰু এইটো ৱেট ব্ৰিজত উঠাৰ পিছত গম পালোঁ এখনত মানে 27 টন বেছি আছে আৰু আন এখনত 26 টন বেছি আছে। 27 টন বেছি যিখন আছে তাতে আমাৰ MV ৰুল মতে 74,000 ফাইন আহিব আৰু আনখনত য'ত 26 টন বেছি আছে তাতে 72,000 ফাইন আহিব। আচ্ছা, কথাটো হ'ল ফাইনটো এতিয়া ধৰাৰ পাছত আমি পালোঁ, কিন্তু গাড়ী যে আহিছে মানে অভাৰলোড, সেইটো আমাৰ কাৰণে খুব উদ্বেগজনক আৰু আমি বিভাগীয় ফালৰ পৰা ৰাইজক ধন্যবাদ দিম আৰু এই আমাৰ মিডিয়া যি বন্ধুসকল আছে তেওঁলোকক আন্তৰিক ধন্যবাদ জনাম। এনেকুৱা আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অভাৰলোড গাড়ী চলোৱা 100% নিষিদ্ধ আছে আৰু এইটো ভৱিষ্যতেও এনেকৈ যদি আমাক সহযোগ কৰে আমি ধন্যবাদ থাকিব আমাৰ সদায়, মষ্ট ৱেলকাম, আমি আদৰণি জনাম। এতিয়া আমি এই দুখন গাড়ী আমাৰ MV ৰুল মতে যিটো আহে সেইটো ফ'ল' কৰি পেলাই তেওঁলোকৰ পৰা জৰিমনা বিহা, তাৰ লগতে ৰুলত যি যি প্ৰচেছ আছে প্ৰচেছ মানে কমপ্লিট কৰাৰ পিছতহে গাড়ীখন যাব দিয়া হয়। গাড়ীত বালু আছে, আমি যি দেখিছোঁ বালু আছে, গতিকে ক'ৰ পৰা আহিছে চালানত তেওঁলোকে ক'ত লোড কৰিছে চালানত মানে মোবাইলতহে আছে, নিশ্চয় তেওঁলোকে ক'ৰ পৰা আনিছে। আমাৰ ডিষ্ট্ৰিক্টত সোমাইছে গতিকে আমি পাইছোঁ, ক'ত নিব সেইটো আমাৰ কনচাৰ্ণ নহয়। সেইটো প্ৰত্যেক গাড়ীৰ মানে এটা বহন ক্ষমতা থাকে, এক্সেল ৱেট চব গাড়ীৰ বেলেগ বেলেগ হয়। 10 চকা, 12 চকা, 16 চকা, আজিকালি বহুত ডাঙৰ ডাঙৰ গাড়ী ওলাইছে। প্ৰত্যেক গাড়ীৰ বহন ক্ষমতাটো বেলেগ বেলেগ হয়। গতিকে এতিয়া তেওঁলোকৰ যিটো গাড়ীৰ বহন ক্ষমতা সেইটো তেওঁলোকৰ পূৰা হেৰিতে লিখা থাকে, তেওঁলোকৰ যেতিয়া ৰেজিষ্ট্ৰেশ্যন দিয়ে সেই সময়তে পূৰা মানে তেওঁলোকৰ সেইটো সন্নিৱিষ্ট কৰি থোৱা হয় আৰু সেইটো গাড়ী মালিকে জানে, ড্ৰাইভাৰো জানিব লাগে আৰু সেই হিচাপে তেওঁলোকে টানিব লাগে। এতিয়া আমাৰ MV ৰুলটো হ'ল যিখিনি পাৰ্মিশ্যন আছে, পাৰ্মিশ্যনৰ যদি 1 টনৰ বেছি আনে সেইটো মানে মিনিমাম 20,000 ফাইন আছে আৰু প্ৰত্যেক টনত 2,000কৈ বাঢ়ি যায়। গতিকে 28 × 2 এইটো 54,000 আৰু ইফালে ইনিচিয়েল 20,000, সেই হিচাপে 74,000 আহিছে। গতিকে আমি খুব মানে শলাগ লৈছোঁ আৰু মই আশা ৰাখিছোঁ এই যিমান এনেকৈ আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এনেকৈ অভাৰলোড টানা গাড়ীটোৰ আমি নাকি লগাবলৈ এনেকুৱাহে সক্ষম হ'ম যদি ৰাইজে আমাক এনেকৈ সহায় কৰে। বহুত ধন্যবাদ। সেইটো আমি ব্যৱস্থা ল'ম, ঠিক আছে। এইটোৱেই মানে আমি গম পোৱা নাছিলোঁ, এতিয়া ৰাইজে ধৰি দিছে যেতিয়া আমি এতিয়া ৰাতিটো ডিউটিৰ কাৰণে ডিটেইলমেণ্ট ল'ম। আমি আমাৰ ডিউটি চাৰ্ট থাকে, কোনদিন কেতিয়া ক'ত ডিউটি কৰে, আমাৰ সেই ডিউটি
ট'ৰ ডায়েৰীটো এপ্ৰুভেল হয়, এপ্ৰুভ হোৱাৰ পিছত সেই হিচাপে আমি আমাৰ কাম কৰিব লাগে। তো যোৱাকালি ট'ৰ ডায়েৰী হিচাপে এইটো ৰাতিত নাছিলে, গতিকে এতিয়া আমি ৰাতিত এনেকৈ চেকিঙৰ কাৰণে ট'ৰ প্ৰগ্ৰাম কৰি পেলাই আমাৰ হাই অথৰিটিৰ পৰা এপ্ৰুভেলটো লৈ পেলাই আমি ৰাতিটো এতিয়া ডিউটি কৰিছোঁ। নাই নাই মেন পাৱাৰ ঠিকে আছে, আমি মেন পাৱাৰটো একো কমা নাই, মেন পাৱাৰ ঠিকে আছে, কিন্তু আমি দিনত চব কৰিছিলোঁ। আমি এতিয়া গ্ৰুপ 4টা গ্ৰুপত বিভক্ত কৰি পেলাই দিনত মানে চুকে কোণে আমাৰ মানুহবিলাক যায়, গ্ৰুপ A B C D, ইভেন আমাৰ যে আপোনালোকে নিশ্চয় জানে আমাৰ এতিয়া অফিচৰ কামবিলাক প্ৰায়ে অনলাইন হৈ গ'ল, গতিকে অফিচত কামৰ ভিৰ এনেকুৱা কমিছে আগতকৈ। সেই হিচাপে কামৰ ভিৰটো চাই পেলাই আমি কেতিয়াবা আমাৰ অফিচৰ ষ্টাফকো লৈ পেলাই আমি বাহিৰত যাওঁ, গতিকে সেই হিচাপে আমি আমাৰ ইয়াতে ষ্টাফ শ্বৰ্টেজৰ কোনো প্ৰব্লেম ফেচ হোৱা নাই। দিনত পূৰাই কৰা হৈছে, মুঠতে ৰাতিত যে কৰিব লাগে সেইটোৰ কাৰণে এই ট'ৰ প্ৰগ্ৰামটো অলপমান এডভান্স এপ্ৰুভেল লৈ পেলাই কাম কৰিব লাগিব। সেইটোৱে শুনক, কথাটো এনেকুৱা, ডাম্পাৰ চলাত কোনো ধৰণৰ মানে আপত্তি থাকিব নালাগে, কাৰণ গাড়ীটো চলাম বুলিয়ে লয়, বিজনেছ কৰিম বুলিয়ে লয়। এতিয়া কথা হ'ল গাড়ী চলোৱাত এনেকৈ অভাৰলোড টানি পেলাই নিয়মৰ বাহিৰে যদি কোনোবা কাম কৰিছে তেতিয়াহে আপত্তি থাকে। তো তাকে এতিয়া যদি এনেকৈ অভাৰলোড থকা গাড়ী কোনোবা যদি, আমাৰ এইটো লক্ষ্য হোৱা নাই, আপুনি যিটো কৈছে আমাৰ এইটো লক্ষ্যত অহা নাই, যদি লক্ষ্যত আহে তেতিয়াহ'লে নিশ্চিত। আৰু চফাৰ এইটোৰ বিষয়ে আমাৰ এনেকৈ কোনো মাফিয়া এনেকুৱা ধৰণৰ আমাৰ নলেজত নাই, আমি নাজানো। গতিকে এইটো চব কেতিয়াবা ক'ত যায়, কোন সময়ত যায়, সেইটো সেইকাৰণে কৈছোঁ মই ৰাইজৰ মানে এই আজি যেনেকুৱা ৰাইজে এতিয়া সহযোগ কৰিছে, এনেকৈ হ'লে সেইবিলাক মানে ছল্ভ কৰাত ইজি হ'ব। সেইটোৱে ফ্লাইয়াৰ্ছটো এতিয়া নাই আপুনি নিশ্চিতভাৱে এইটো ফ্লাইয়াৰ্ছৰ কথাটো এনেকুৱা, এই আমাৰ চালাকাটিৰ পৰা যিখিনি অৱশিষ্ট পেলনীয়া ফ্লাইয়াৰ্ছ, সেইটো ধুবুৰী ডিষ্ট্ৰিক্টত ৰাস্তা বনোৱাৰ কাৰণে লৈ যোৱাৰ কথা চলিছিলে, আৰু এতিয়া এই গৰমৰ দিনৰ কাৰণে পানী হোৱাৰ কাৰণে সেইটো টোটেলি মানে এতিয়া নাই। ময়ো মানে পাব্লিকৰ পৰা এনেকৈ ফোন পোৱাৰ পিছত ময়ো গৈছিলোঁ, কিন্তু এতিয়া আজিৰ তাৰিখততো নায়েই। মই যিদিনাখন ফোন পাইছিলোঁ সেইদিনাখনো গৈছিলোঁ, গাড়ী এখনো পোৱা নাই। এতিয়া আপুনি কোৱাৰ নিচিনা কোনোবা যদি কাম কৰিছে এইটো আৰু আমাৰ কনচাৰ্ণ নহয়, কিন্তু যদি এনেকৈ আমি পাওঁ, আপুনি যোনে নাথাকক কিয় আমি কিন্তু এইটো একশ্যন ল'ম। কিন্তু আজিৰ তাৰিখত আপোনালোকেও দেখিব তাতে এনে ধৰণৰ কোনো গাড়ী চলা নাই, আমাৰ কনচাৰ্ণ নহয়। চালানটো কিমান দিছে, কি দিছে, আমাৰ ওজন, তেওঁলোকৰ ৱেট শ্লিপ থাকিব লাগে, কাটা শ্লিপ। তো ইয়াতে চালানত কি উঠাইছে নুঠাইছে, এইটো চালান থাকিলেতো এইটো ডিপাৰ্টমেণ্টে চায়, এইটো ফৰেষ্টৰ হয়, চালান তেওঁলোকে চায়, আমি ওজনটো চাওঁ। তো আমাৰ কাটা আছে, ভাগ্য ভাল আমাৰ কোকৰাঝাৰৰ ওচৰতে সমীপত এটা কাটা আছে। গাড়ীখন আনি আমি চালান থাকিলেও নাথাকিলেও ওজন কৰিলে আমি গম পাই যাওঁ, আৰু হিচাপে একশ্যন লওঁ। সেইটোৱেই। থেংক ইউ।